নমস্কাৰ বন্ধুসকল, মই জ্যোতিষ আচাৰ্য নিৱজ্যোতি শৰ্মাই আপোনালোক সকলোকে আমাৰ চেনেল লজিকেল এষ্ট্ৰলৈ হাৰ্দিক অভিনন্দন জনালোঁ। আজিৰ এই যৌতিক কাৰ্যক্ৰম কুম্ভ ৰাশিৰ বাবে বহুত মহত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো আজি মই আপোনালোকক যি ক'বলৈ গৈ আছোঁ আজিৰ আগত আপুনি না ক'ৰবাত শুনিছিল না ক'ৰবাত দেখিছিল। কুম্ভ ৰাশিৰ জীৱনত দুখবোৰ কিয় আহে, ইয়াৰ কাৰণ কি, কেনেকৈ নিজৰ জীৱনটো পৰিৱৰ্তন কৰিব পাৰি, ইয়াৰ লগতে কোন কোন ৰাশিৰ মানুহৰ লগত আপুনি বৰ বেছি এটা সুসম্পৰ্ক ৰখাটো ভাল নহয়, যিবোৰ ৰাশিৰ ব্যক্তিয়ে আপোনাৰ অনিষ্ট কৰিব পাৰে তাৰ বিষয়েও এই ভিডিঅ'টোত আমি ক'ম। লগতে ক'ম আমি কুম্ভ ৰাশিৰ স্বভাৱ কেনেকুৱা হয় এই ৰাশিৰ লোকসকল, লগতে গুণ অৱগুণ সকলো এই ভিডিঅ'টোত আমি আলোচনা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্টত জয় হনুমান বুলি লিখি দিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি হ'ল ৰাশি চক্ৰৰ 11 নম্বৰ ৰাশি, যাৰ অধিপতি অৰ্থাৎ মালিক হ'ল শনিদেৱ, আৰু শনিদেৱক জ্যোতিষ শাস্ত্ৰত ন্যায়প্ৰিয় অথবা কৰ্মফলদাতা বুলিও কোৱা হয়। আৰু কুম্ভ ৰাশিৰ মালিক শনিদেৱ হোৱা বাবে কেনেকুৱা হয় এই ব্যক্তিসকলৰ চৰিত্ৰ, প্ৰথমতে এইটো জানো আহক। ব্যক্তিসকল অৰ্থাৎ কুম্ভ ৰাশিৰ মানুহবোৰ হয় ন্যায়প্ৰিয়, কাৰণ শনিদেৱ মালিক আৰু বেলেগৰ লগত বেয়া এওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে। কাৰোবাৰ লগত কিবা বেয়া হোৱা আৰু নিজৰ লগত বেয়া হোৱাও এওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে। কাৰোবাৰ তলত থাকি কাম কৰিবলৈ একেবাৰে এওঁলোকে ইচ্ছা নকৰে। য'ত এওঁলোকৰ এনেকুৱা লাগে যে কোনোবাই এওঁলোকক ব্যৱহাৰ কৰি আছে বা দমন কৰি আছে, হয়তো ৰিলেশ্যনশ্বিপতেই হওক বা কৰ্মস্থানতেই হওক বা পৰিয়ালতেই হওক, এনেকুৱা হ'লে এওঁলোকে তাৰ পৰা দূৰ হৈ যায় অথবা সম্পৰ্ক বিচ্ছেদ কৰি দিয়া পৰ্যন্ত আমি দেখিবলৈ পাওঁ। কুম্ভ ৰাশিৰ ব্যক্তি কাৰোবাই যদি কুম্ভ ৰাশিৰ ব্যক্তি এজনক ডমিনেট কৰি আছে বা তলত কাম কৰাই আছে তেওঁৰ, তেতিয়াহ'লে এই কুম্ভ ৰাশিৰ ব্যক্তিজনে এইবোৰ একেবাৰে ভাল নাপায় আৰু এওঁলোকে বেলেগক ইউজ কৰিব বা ডমিনেট কৰিবও নাজানে। এওঁলোকে বেলেগৰ তলত থাকিব নোৱাৰে আৰু বেলেগক তলত ৰাখিবও নোৱাৰে। আৰু খং আৰু অভিমানৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, এওঁলোক বহুত শান্ত হয়। এওঁলোকৰ স্বভাৱ, এওঁলোকৰ ব্যক্তিৰ খং এওঁলোকৰ ভিতৰত নাথাকে বৰ বেছি এটা, কিন্তু যেতিয়া খং উঠে, যেতিয়া কিবা এটা কাৰণত খং উঠি যায় এওঁলোকৰ, তেতিয়া কিন্তু এওঁলোকক বাধা দিও কোনেও চম্ভালিব নোৱাৰা পৰিস্থিতি হয়। যেনেদৰে আমি আগৰ ভিডিঅ'টোত সিংহ ৰাশিৰ কথা কওঁতে কৈছিলোঁ যে তেওঁলোকৰ খং একেবাৰে মূৰৰ ওপৰত থাকে, কিন্তু কুম্ভ ৰাশিৰ লোকসকলৰ তেনেকুৱা নহয়। কুম্ভ ৰাশিৰ লোকসকলৰ খং সাধাৰণতে নুঠে, কিন্তু যেতিয়া উঠে তেতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। এওঁলোকৰ যেতিয়া খং উঠে তেতিয়া তেওঁলোকে কিন্তু কিছুমান নকৰিবলগীয়া কামো কৰি দিয়ে বা যি টি মুখেৰে কৈ দিয়াও পৰিলক্ষিত হয়। এই সময়ত এওঁলোকৰ নিজৰ ওপৰত কণ্ট্ৰল একেবাৰে নাথাকে। নিজৰ ধৈৰ্যৰ বান্ধ যেতিয়া ছিঙি যায় তেতিয়া এওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে, এইটো ধ্যান ৰাখিবলগীয়া কথা। দ্বিতীয়তে, অকলে থাকি আৰু অকলে নিজৰ লগত কথা পতা আৰু অকলে বস্তুবোৰ বুজি উঠা এওঁলোকে বহুত বেছি ভাল পায়। সৰু সৰু কথাবোৰ এওঁলোকে বহুত বেছি ভাবে আৰু যিকোনো কথা নিৰ্ণয় কৰিবলৈ বা ডিচিশ্যন ল'বলৈ বহুত সময় লগাই দিয়ে। কিন্তু ইমান ভাবি ভাবি সময় লগাই ডিচিশ্যন লোৱাৰ পিছতো যি ডিচিশ্যন লয় 90% কেছত ভুল বুলি এওঁলোক প্ৰমাণিত হয় আৰু কষ্ট পাবলগীয়া হয়। কাৰণ এওঁলোকে ভাবিবলৈ টাইম লয়, কিন্তু শেষত কোনোবা বেলেগে যেতিয়া তেওঁলোকক কৈ দিয়ে যে এইটো নকৰিব এইটো কৰক, তেতিয়া তেওঁৰ বেলেগৰ সিদ্ধান্তটোৱে তেওঁলোকে গ্ৰহণ কৰি পেলায়। এওঁলোকে যদি নিজৰ বিবেক ব্যৱহাৰ কৰি সিদ্ধান্তবোৰ লয় তেন্তে 100% শুদ্ধ সিদ্ধান্ত হয় আৰু সেইমতে ছাকচেছো পায়। আৰু বন্ধুসকল, কুম্ভ ৰাশি এনেকুৱা ৰাশি যি ৰাশিৰ ওপৰত চকু মুদি বিশ্বাস কৰিব পাৰি। এই ৰাশিৰ ব্যক্তিয়ে কেতিয়াও বিশ্বাসঘাতকতা নকৰে, আৰু যদি কেতিয়াবা এওঁলোকে নভবাকৈ কাৰোবাৰ লগত অন্যায় হয় বা অন্যায় কৰে তেতিয়া এওঁলোকৰ বহুত সোনকালে ৰিয়েলাইজ হৈ উঠে আৰু ক্ষমা খুজিবলৈ এওঁলোকে অলপো লাজ নকৰে। ইয়াৰ লগতে এওঁলোক অন্তৰৰ পৰা বহুত চাফা তথা সঁচা হৃদয়ৰ হয়। কিন্তু এটা কথা যে এওঁলোক অলপ জেদি, যাৰ ফলত বেলেগৰ লগত তৰ্কাতৰ্কিত সোনকালে সোমাই পৰে। খং নাথাকে বেছি, কিন্তু জেদ বহুত। জেদ অৰ্থাৎ নিজক লৈ জেদ, অৰ্থাৎ চেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ জেদ, ইণ্ডিপেণ্ডেণ্ট হোৱাৰ জেদ। তেতিয়াই মই কৈছিলোঁ যে এওঁলোকে কাৰো তলত থাকি কাম কৰিবলৈ ভাল নাপায়, সেয়েহে নিজক ইণ্ডিপেণ্ডেণ্ট বা চেল্ফ ডিপেণ্ডেণ্ট কৰিবলৈ এওঁলোকৰ এটা জেদ থাকে অন্তৰত। কাৰো সহায় লৈ এওঁলোকে ভাল নাপায়, লগতে সকলো কামে এওঁলোকে নিজে কৰোঁ বুলি ভাবে। কিন্তু বহুত সোনকালে এওঁলোকে, আৰু এটা কথা যে বহুত সোনকালে এওঁলোকে ছাকচেছ নাপায়। বহুত কষ্ট কৰিবলগীয়া হয়, কিন্তু যেতিয়া কষ্টৰ অন্তত এওঁলোকে যে টাইম লাগে, ছাকচেছ পোৱাতে টাইম লাগে, কিন্তু এটা সময়ত ছাকচেছ এওঁলোকে পায়ে এৰে। এতিয়া আমি জানো আহক
এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কোনটো বৰ্ষত ভাগ্য উদয় হ'বলৈ গৈ আছে, কিন্তু তাৰে আগতে যিসকলে মোৰ পৰা নিজৰ কুণ্ডলী বিচাৰ কৰিব বিচাৰে বা শুদ্ধ আৰু সঠিক উপায়েৰে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে বা কেতিয়া ভাল দিন কেতিয়া বেয়া দিন চলি আছে সেইবোৰ চাবলৈ বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত দিয়া এই নম্বৰটোত হোৱাটছআপ যোগে যোগাযোগ কৰিব পাৰে। আৰু ফ্ৰীতে চাই দিয়া নহয়, বহু লোকে মোৰ লগত যোগাযোগ কৰি থাকে যে ফ্ৰীতে চাই দিব লাগে, কিন্তু তেনেকুৱা নহয়, কাৰণ বহু সময় লাগে এজন মানুহৰ কুণ্ডলী নিৰ্মাণ কৰোঁতে বা তেওঁৰ লগত কথা পাতোঁতে। আৰু সেয়েহে ফিজ হিচাপে 200 টকা আমাৰ কনচালটেশ্যনৰ বাবদ। আৰু আপোনালোকৰ সকলো সমস্যাৰ সমাধানৰ বাবে আমি চিম্পুল এণ্ড ইফেক্টিভ ৰেমেডিজ প্ৰদান কৰোঁ। গতিকে অতি সোনকালে যোগাযোগ কৰক জ্যোতিষ আচাৰ্য নিপজ্যোতি শৰ্মাৰ লগত কনচালটেশ্যন পাবলৈ। এতিয়া আহোঁ আমি কোনটো বৰ্ষত আপোনালোকৰ ভাগ্য উদয় হ'ব। 27 বা 28 বছৰৰ পিছতহে এওঁলোকৰ ভাগ্য উদয় হোৱা দেখা যায়, কিয়নো শনিদেৱৰ যেতিয়া প্ৰভাৱ থাকে, আপোনাৰ তেতিয়া কৈছোঁ যে আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱ, আৰু শনিদেৱৰ প্ৰভাৱ থকা বাবে আপোনালোকৰ কৰ্মবোৰ চাইহে শনিদেৱে ফল প্ৰদান কৰে, আৰু সেই ফল প্ৰদান কৰাতে কিছু দেৰি হয়। অন্য ৰাশিয়ে যেনেদৰে ছাডেন এটা গ্ৰ'থ পায়, ঠিক তেনেদৰে আপোনালোকৰ ৰাশিয়ে ছাডেন গ্ৰ'থ এটা নাপায়। আপোনালোকে কষ্টৰ ফলত বা শনিদেৱৰ কৃপা আৰু ভাগ্যৰ বলত আপোনালোকে 27 আৰু 28 বছৰৰ পিছতহে আপোনালোকৰ জীৱনত নতুন অগ্ৰগতিসমূহ আহিবলৈ আৰম্ভ কৰে। আপোনালোকে কমেণ্ট কৰি জনাওক যে 27 আৰু 28 বছৰৰ পিছত আপোনাৰ ভাগ্যত কেনেদৰে পৰিৱৰ্তন আহিছিল, কিবা পৰিৱৰ্তন আপুনি পাইছিল নে, কেৰিয়াৰত কি চেঞ্জ আহিছিল, কিবা চাকৰি আপুনি পাইছিল নেকি, কিবা সুখবৰ আপুনি পাইছিল নেকি, কিবা পৰিৱৰ্তন যদি আহিছিল নিশ্চয়কৈ জনাওক বন্ধুসকল। এতিয়া কওঁ আহক কোন ৰাশিৰ লগত আপোনাৰ বৰ বেছি এটা ভালে নাযায় সম্পৰ্কবোৰ, কোন ৰাশিৰ ব্যক্তিৰ লগত থাকিলে বিশ্বাসঘাতকতাৰ সমস্যা ভৱিষ্যতে পাব পাৰে। মই মা দেউতাৰ ৰাশিৰ কথা ক'বলৈ যোৱা নাই, তেওঁলোক যি ৰাশিৰ হ'লেও ভগৱানৰ ৰূপ, কিন্তু আন ব্যক্তি যিসকল আপোনাৰ জীৱনত আহে, ইউনিভাৰ্ছে পঠায় বা আপোনাৰ জীৱনত নিজে নিজে কোনোবা ব্যক্তি আহে, সেই ব্যক্তিসকল আপোনাৰ বন্ধুৱে হওক আপোনাৰ প্ৰেমিকাই হওক, যদি সেই ব্যক্তিসকলৰ জৰিয়তে আপোনাৰ বিশ্বাসঘাতকতাৰ সমস্যাৰ সন্মুখীন হ'বলৈ নিবিচাৰে, তেতিয়াহ'লে মেঘ ৰাশি, সকলোতকৈ প্ৰথম ৰাশি মেঘ ৰাশি, তাৰপিছত কৰ্কট ৰাশি আৰু ধনু ৰাশি, এই তিনিটা ৰাশিৰ যদি ব্যক্তি আপোনাৰ জীৱনত আছে, তেতিয়াহ'লে বহুত বেছি এটা এটাচমেণ্টৰ মাজত তেওঁলোকৰ লগত গুচি নাযাব, আৰু এই ৰাশিসকলক বৰ বেছি এটা বিশ্বাস কৰি জীৱনত নল'ব। এই বিষয়ে সদায় জীৱনত ধ্যান ৰাখিব। এতিয়া আমি জানো আহক কুম্ভ ৰাশিৰ জীৱনত দুখ কিয় আহে, কিয় আপুনি পায় ইমান দুখ, ইয়াৰ কাৰণ কি আৰু কি কথা আপুনি ধ্যান ৰাখিব লাগে। সকলোতকৈ প্ৰথম কাৰণ বন্ধুসকল যে কুম্ভ ৰাশিৰ ব্যক্তিয়ে সৰু সৰু কথা ভাবি বহু সময় পাৰ কৰে। কিছুমান কথা যিবোৰ বেছি নাভাবিলেও হয়, সেইবোৰ ভাবি এওঁলোকে দুখ কৰি থাকে। সৰু সৰু কথা ডিপ্ৰেশ্যন আদি সমস্যাৰো এওঁলোকৰ সৃষ্টি হোৱা দেখা যায়। গতিকে বেলেগে কি ভাবিব বা এনে কথাবোৰ চিন্তা নকৰি আপুনি যদি নিজৰ কাম কৰি যায় বেছি ফল পাব। দ্বিতীয় কাৰণটো হৈছে যে কাৰো ওপৰত বিশ্বাস নকৰিব আৰু নিজকে বেলেগৰ ওচৰত সমৰ্পণ কেতিয়াও নকৰিব। কাৰণ মই আগতেই কৈছোঁ যে আপোনাৰ দয়ালু, পৰোপকাৰী আৰু সেই আপোনাৰ যিবোৰ গুণ আছে, সেই গুণবোৰৰ কাৰণে আপুনি সহজে বেলেগক বিশ্বাস কৰি লয়, যাৰ ফলত আপুনি বিপদত পৰাৰ সমস্যা থাকে আৰু আপোনাৰ জীৱনত দুখ আহে। শেষৰ কাৰণটো ক'বলৈ গৈ আছোঁ, শেষৰ কাৰণটো আপোনাৰ স্বামী শনি, অৰ্থাৎ আপোনাৰ অধিপতি গ্ৰহ শনি, আৰু সেয়েহে আপুনি জেদি, যাৰ ফলত কেতিয়াবা সদায় নহয় এইটো, কিন্তু কেতিয়াবা আপোনাৰ কি হয় যে বেলেগ মানুহে আপোনালোকক হিংসা কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত কেতিয়াবা আপোনালোকে দুখ অনুভৱ কৰা দেখা যায়। শেষত আপোনালোকক এটাই উপদেশ দিওঁ যে দুখন নাওত ভৰি দি কাম নকৰিব, সদায় এটা কামত আগবাঢ়ক আৰু কমেণ্টত শনিদেৱৰ বাবে জয় শনিদেৱ লিখিবলৈ একেবাৰেই নাপাহৰিব।